আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 12, যাৰ নাম হৈছে সুখ। যে পোনপ্ৰথমে চোৱা, ইয়াতে কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 যি দুটাতে আছে, সেই দুটা তোমালোকে নিজে কৰিব লাগিব। তো এই দুটা নিজে কৰিবা। এতিয়া এইটো ভিডিঅ'ত চাবা কুৱেশ্যন নম্বৰ 3 পৰা আগলৈকে যিমান প্ৰশ্ন আছে চবখিনি আমি আলোচনা কৰি যাম। তো 3ৰ 1ত কি কৈছে বা কত কি কৈছে, সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোতে মানুহে কি পায়? যে সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোতে মানুহে মানুহে দুখৰ উপৰিও দুখ পায়। কবিয়ে মানুহক দিনকণা বুলি কিয় কৈছে? যে কবিয়ে মানুহক দিনকণা বুলি এই কাৰণে কৈছে, কাৰণ মানুহে সংসাৰত সুখ সন্ধান কৰি ঘূৰি ফুৰে আৰু সুখ বিচাৰোতে দুখৰ উপৰিও দুখ পাবলগীয়া হয়। অথচ মানুহে দেখাই নাপায় সুখ যে তেওঁলোকৰ নিজৰ হাততেই থাকে। মানুহে সুখ বিচাৰি হাবাতৰি খায়, অথচ নিজৰ চৌপাশতে থকা সুখবোৰ দেখা নোপোৱাৰ স্বভাৱৰ ভাৱে কবিয়ে মানুহক দিনকণা বুলি কৈছে। সুখ পাবলৈ হলে আমি কি বলিদান দিব লাগিব? যে সুখ পাবলৈ হলে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব, মানে ত্যাগ কৰিব লাগিব। অকল নিজৰ বাবে চিন্তা কৰা স্বভাৱ পৰিহাৰ কৰি আনৰ হকেও কাম কৰিবলৈ বা আনৰ কথা ভাবিব লাগিব। মানে চেলফিছ হৈ আমি থাকিব নোৱাৰোঁ, চবৰ বাবে আমি ভাবিব লাগিব। মোক যদি কোনোবাই এটা বেয়াকৈ কয়, তেতিয়াহ'লে মোৰ যেনেকুৱা বেয়া লাগে, তো বেলেগক আমি বেয়াকৈ ক'লে বেলেগৰো বেয়া লাগিব, তেনেকৈ আমি ভাবিব লাগিব। তাৰপিছত কি আছে, পৰম পিতাৰ সন্তান বুলি কাক কোৱা হৈছে? যে পৰম পিতাৰ সন্তান বুলি পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে কোৱা হৈছে। স্বাৰ্থৰ বাটত কিহে বিন্দে বুলি কবিয়ে কৈছে? স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে প্ৰতীক ফুলে বিন্দে বুলি কবিয়ে কৈছে। সুগন্ধি কুসুম কত ফুলে? সুগন্ধি কুসুম নিস্বাৰ্থৰ বাটত ফুলে। জীৱনটো অকল নিজৰ নিমিত্তে নহয়, তেনেহ'লে কাৰ বাবে? জীৱনটো অকল নিজৰ নিমিত্তে নহয়, এই পৃথিৱীত বাস কৰা আন মানুহ তথা জীৱকুলৰ বাবেও এই জীৱন। কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব? যে কেৱল নিজৰ কথা নাভাবি আনৰ হকে ত্যাগ কৰিব পাৰিলে আৰু আনৰ হিতৰ মানে ভাল হৈ কাম কাজ কৰিব পাৰিলে সন্তোষ লাভ কৰিব পৰা যাব, মানে সন্তুষ্টি লাভ কৰিব পৰা যাব। আৰু মনটোক থিৰ কৰি এই পৃথিৱীৰ বাস কৰা আন সকলো জীৱকুলৰ নিস্বাৰ্থভাৱে মৰম কৰিব পাৰিলে আৰু সকলোৰে নিজৰ ভাই ভনী হিচাপে ভাবিব পাৰিলে বিশ্ব প্ৰেমেৰে ভৰপূৰ হৈ পৰিব আৰু সংসাৰৰ পৰা দুখ নোহোৱা হ'ব। ঠিক আছে। চ' নেক্সট কি আছে, কবিতাটোৰ মূল ভাৱ লিখিব লাগে। চ' কবিতাটিৰ মূল ভাৱ লিখাৰ আগতে বা চোৱাৰ আগতে যদি চেনেলটো নতুনকৈ আহিছে, তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো দবাই দিবা। অ'কে, এতিয়া চোৱা, কবিতাটিৰ মূল ভাৱ বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত মাজে মাজে আহিয়ে থাকে, ভালকৈ চাবা। যে কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ দুখ বুলি হাবাথুৰি খাই ফুৰে, অথচ সুখৰ মুখ দেখা নাপায়, সেই কথাটোকে প্ৰতিফলিত কৰি তুলিছে। মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰে সন্ধানৰ বলিয়াৰ দৰে ব্যস্ত থাকে, কিন্তু হাতৰ মুঠিতে থকা সুখৰ সন্ধান উলিয়াওঁতে তেওঁলোক ব্যৰ্থ হয়। সেইবাবে কবিয়ে কৈছে যে যিসকলে নিজৰ ন্যস্ত স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে, তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেনে লোকৰ বাবে পৃথিৱী হৈছে আনৰ হাঁহিত নিজৰ বিলীন কৰি দিব পৰা, তেনে লোকৰ সদায় সুখী হ'ব পাৰে। আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দনত সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। এইখিনি লিখিলে চলি যাব। অ'কে, এতিয়া নেক্সট চোৱা, নাম্বাৰ 5ত কি কৈছে, সংসাৰত সুখ পাবলৈ হ'লে কি কি কৰিব লাগিব? কবিতাটোৰ আলামত লিখা, মানে কবিতাটোৰ দৰে বহলাই লিখা। যে সংসাৰত সুখ পাবলৈ হ'লে মানুহে নিজৰ ন্যস্ত স্বাৰ্থক বিসৰ্জন দি আনৰ হকে চিন্তা কৰিব লাগিব, মানে কেৱল চেলফিছ হৈ জীয়াই থাকিব নোৱাৰে। আনৰ সুখত সুখী হ'ব পাৰিব লাগিব, আনৰ দুখত কান্দিব জানিলে কান্দনত সুখ পায় বুলি কবিয়ে উল্লেখ কৰিছে। এই পৃথিৱীত বসবাস কৰা সকলো নৰনাৰীয়েই এক পৰম পিতাৰ সন্তান, গতিকে বিশ্বৰ সকলো নৰনাৰীকেই নিস্বাৰ্থ প্ৰেম কৰিলে সংসাৰত সুখেৰে পৰিপূৰ্ণ হৈ পৰিব। সেইবাবে আমি বিশ্বপ্ৰেম বন্ধনৰ বান্ধ খাই সকলোকে ভাই ভনী বুলি গণ্য কৰা উচিত। 6 নম্বৰত কি আছে, তলৰ শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই লিখা। দিনকণা মানে দিনতে নেদেখা বা মতা কুলি চৰাই বুলি কোৱা হয়। স্বাৰ্থ মানে নিজৰ লাভ বা মংগল। বলিদান মানে বলি দিয়া বা উচৰ্গা কৰা বা ত্যাগ কৰা। থিত মানে ধীৰ বা স্থিৰ। হিত মানে কি মংগল বা উপকাৰী। সন্তোষ মানে কি আনন্দ বা তৃপ্তি। গাই গোটা পেটে ভঁৰাল মানে স্বাৰ্থপৰ। পবিত্ৰ মানে শুচি বা শুদ্ধ। তৰি মানে নাও বা নৌকা। যথাৰ্থ মানে সঁচা বা সত্য। ব্ৰত মানে উপবাস বা ব্ৰত।
পৰম পিতা মানে ঈশ্বৰ, নিস্বাৰ্থ মানে যাৰ স্বাৰ্থ নথকা, আনৰ হিত নিবিচৰা, উপকাৰৰ আশা নকৰা, উৰ মানে অন্ত বা শেষ, অভাৱ মানে লাগতিয়াল বস্তু নথকা বা নোপোৱা অৱস্থা, কষ্ট বা দুখ বুলি সাধাৰণতে বুজায়। পমি মানে লীন মানে গলি যোৱা, সমথৰ মানে কি শক্তি বা ক্ষমতা, হুল মানে সৰু কাঁইট বা সৰু জোঙা বস্তু। এতিয়া কি আছে 7 নম্বৰত, দেখিও নেদেখা কিয় দিনকণা, সেই সুখ সেই হাততে আছে, যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে। কবিয়ে দিনকণা বুলি কাক আৰু কিয় কৈছে লিখা। যে কবিয়ে দিনকণা বুলি এই পৃথিৱীৰ নৰ মনুষ্যক কৈছে। এই পৃথিৱীত মানুহে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে, অথচ সুখৰ মুখ নেদেখে, বৰঞ্চ দুখ বিচাৰোতেই দুখৰ উপৰি দুখহে পাবলগীয়া হয়। কিন্তু নিজৰ হাততে যে সুখ নিহিত হৈ থাকে, সেই সুখক মানুহে বিচাৰি ল'ব নাজানে, সেয়ে কবিয়ে মানুহক দিনকণা বুলি কৈছে। তাৰপিছত 5 নম্বৰত কি আছে, নেক্সটটো কি আছে, যে মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে কি কৰিব লাগিব। মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে স্বাৰ্থ বলিদান দিব লাগিব আৰু আনৰ হকে চিন্তা কৰিবলৈ শিকিব লাগিব। 8 নম্বৰ কি আছে, প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা। প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰিব লাগে। অ'কে, এতিয়া চোৱা কি আছিল, যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন, বিশ্ব প্ৰেম ভৰপূৰ, বিশ্বৰ সকলো ভাই ভনী তাৰ, সুখৰ নপৰে উৰ। প্ৰসংগত কি লিখিবা, যে উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অন্তৰ্গত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতিত কি লিখিবা, যে মানুহে সুখ কিদৰে আহৰণ কৰিব পাৰে, সেই প্ৰসংগতে উক্ত কবিতাভাগি অৱতাৰণা কৰা হৈছে। ব্যাখ্যাত লিখিবা, যে মানুহে যদি নিস্বাৰ্থভাৱে সকলোকে মৰম চেনেহ দিব পাৰে, তেনেহ'লে জীৱনটো সুখেৰে উপচি পৰে। বিশ্বৰ সকলো মানুহে নিজৰ ভাই ভনী ৰূপে গ্ৰহণ কৰিব পাৰিলে বিশ্বত প্ৰেমৰ ভাৱ উপচি পৰিব আৰু সংসাৰখনো এখন সুখৰ ঠাই হৈ পৰিব বুলি কবিয়ে কৈছে। আৰু যিসকল লোকে বিশ্ব প্ৰেমৰ ভাৱেৰে উদ্ধৃত হৈ নিজৰ ব্যক্তিগত স্বাৰ্থক জলাঞ্জলি দি প্ৰেম ভাতৃত্ববোধ মনোভাৱেৰে আগবাঢ়ে, তেনে মানুহৰ জীৱনটো সুখ উৰ নপৰে বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে। এতিয়া নেক্সট কি আছে, বাক্য ৰচনা কৰিব লাগে। যে স্বাৰ্থ বলিদান, দেশৰ হকে নিজৰ স্বাৰ্থ বলিদান দিয়া লোকসকল আজিও অমৰ হৈ আছে বা ভৱিষ্যতেও অমৰ হৈ থাকিব। সুগন্ধি মানে ধূপকাঠিৰ সুগন্ধিয়ে কোঠাৰ মলমলাই তুলিছে। সেন্দুৰীয়া, যে বেলুটোৰ সেন্দুৰীয়া জীৱনত সুখী হ'ব পাৰে। ভৰপূৰ মানে ফুলনি বাগিচাখন ফুলেৰে ভৰপূৰ হৈ আছে। দিনকণা মানে দিনত নেদেখা মানুহ, দিনকণা মানুহজনে উজটি খাই ৰাস্তাৰ কাষত বাগৰি পৰিছিল। নেক্সট কি আছে, কবিতাটোত থকা জুৰীয়া শব্দকেইটা বিচাৰি উলিয়া আৰু বাক্য সঁচা। জুৰীয়া শব্দ মানে এটাৰ লগত আনটো লগ লাগি থাকিব। শক্তি সামৰ্থ্য, যে শক্তি সামৰ্থ্য অনুযায়ী মানুহে দিন দক্ষিণা কৰা উচিত। মানে যদি টকা পইচা থাকে তেতিয়াহ'লে মানুহে অকণমান দুখীয়াক সহায় কৰিব লাগে। দিনকণা, যে দিনকণা মানুহে দিনৰ পোহৰত দেখা নাপায়। নৰনাৰী, এই পৃথিৱীখন নৰনাৰীৰ সমষ্টি। গাই গোটা, মানুহ গাই গোটা পেটে ভঁৰাল স্বৰূপ হ'ব নালাগে। নেক্সট কি আছে, ভাই ভনী, যাদু আৰু হিয়া দুয়ো ভাই ভনীয়ে একেলগে স্কুললৈ অহা যোৱা কৰে। 11 নম্বৰত কি আছে, তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা। পুল্লিংগ স্ত্ৰীলিংগ, পুল্লিংগ যদি দতাল হয় স্ত্ৰীলিংগত কি হ'ব, মাখুন্দি। পুল্লিংগত মতা মানুহ হ'লে স্ত্ৰীলিংগত হ'ব মাইকী মানুহ। পুল্লিংগত মতা মহ হ'লে স্ত্ৰীলিংগত কি হ'ব, মাইকী মহ। ঠিক আছে, পঠা হ'লে কি হ'ব, পাঠি। মতা কুকুৰা হ'লে হ'ব মাইকী কুকুৰী। এতিয়া 12 নম্বৰ কুৱেশ্যনত কি কৈছে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে। যে সেন্দুৰ শব্দটোত ইয়া প্ৰত্যয় যোগ হৈ সেন্দুৰীয়া হৈছে, যেনে সেন্দুৰ যোগ ইয়া সেন্দুৰীয়া। তেনেদৰে তলৰ শব্দকেইটা প্ৰত্যয় ভাঙি দেখুওৱা। ঢুলীয়া মানে কি, ঢোল জুকীয়া ঢুলীয়া। তেলীয়া মানে তেল জুকীয়া তেলীয়া। কাণফুটীয়া মানে কটপ জুকীয়া কটপীয়া কপটীয়া। পাহাৰীয়া পাহাৰ জুকীয়া পাহাৰীয়া। সেউজীয়া সেউজ জুকীয়া সেউজীয়া। নগৰ জুকীয়া নগৰীয়া। এতিয়া চোৱা, তলৰ বাক্যবোৰৰ যৌগিক বাক্যলৈ ৰূপান্তৰ কৰা। সৰল বাক্যৰ পৰা যৌগিক বাক্য বনাব লাগে। সঁচা কথা ক'লে সকলোৱে মৰম কৰিব। এইটো যৌগিক বাক্য কি লিখিবা, যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব। নেক্সট কি আছে, ব্যায়াম নকৰিলে স্বাস্থ্য ভাল নাথাকিব। যদি ব্যায়াম নকৰা তেনেহ'লে স্বাস্থ্য ভালে নাথাকিব। মানে যৌগিক বাক্যটোত অকণমান জটিলকৈ বাক্যটো লিখিব লাগে। ঠিক আছে, সেইটো বস্তু অকণমান চাবা। নেক্সট কি আছে, পৰীক্ষা। যে পৰীক্ষাত প্ৰথম হোৱাৰ বাবে প্ৰমোদে সকলোৱে ভাল পাইছিল। যে প্ৰমোদে পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে সকলোৱে তাক ভাল পাইছিল। এইটো চোৱা, দুটা বাক্য বনাই দিছে, মাজত আৰু এটা ব্যৱহাৰ কৰা হৈছিল, ইয়াতে তৃতীয় এটা ব্যৱহাৰ কৰা হৈছিল। এনেকুৱা শব্দ ইয়াতে ব্যৱহাৰ কৰিব লাগিব, বা কিন্তু ব্যৱহাৰ কৰিম। অ'কে,
ৰবিন আহিল শ্যামল নাহিল। ৰবিন আহিল কিন্তু শ্যামল নাহিল। এতিয়া কিন্তু লগাই দিছে। খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰখনত নামিল। যে খেলুৱৈৰ দলটোৱে জিৰণি ল'লে আৰু তাৰপিছত খেলপথাৰত নামিল। এতিয়া 14 নম্বৰত কি আছে, স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দুখ গুণবোৰ কেনেধৰণৰ কামত ফুটি উঠে লিখা। তো স্বাৰ্থপৰ মানুহবোৰ সকলো কামত নিজৰ সুবিধা অনুসৰিয়ে কৰে। তেওঁলোক আনৰ বাবে চিন্তা নকৰে। যিকোনো বস্তুত সকলোতকৈ আগত আৰু সম্পূৰ্ণৰূপে নিজৰ কৰি কেনেদৰে পাব পাৰি তাৰ চিন্তাই তেওঁলোকত ব্যস্ত থাকে। আনৰ বাবে ৰাখি চলা অথবা খোৱাৰ অভ্যাস নাথাকে। মানে যি পাব নিজে খাই ল'ব আগতে। আনৰ বিপদৰ সময়ত তেওঁলোকে পিঠি দি হাত সাৰিব খোজে। মানে আনৰ বিপদৰ সময়ত সহায় কৰিব নোখোজে। আনহাতে স্বাৰ্থ বলিদান দিয়া মানুহবোৰ আনৰ কথা সকলোতকৈ আগত ভাবে। আগতে ভাবে যে বেলেগে কি ভাবিব, বা বেলেগে কি খাব, বা বেলেগে কেনেকে যাব, এইটো কথা ভাবে। তেওঁলোকে যিকোনো কথা বা কামতে নিজতকৈ আগত বেলেগৰ বিষয়ে চিন্তা কৰে। তেওঁলোক কথা বা কামে যাতে আনৰ ক্ষতি নকৰে সেই ক্ষেত্ৰতো তেওঁলোকে সদায় সতৰ্ক থাকে। যিকোনো বস্তু নিজৰ গ্ৰহণ কৰাৰ আগতে তেওঁলোকে আনৰ বাবেও সাঁচি ৰাখে। মানে আনৰ বাবে ৰাখি কিনেহে নিজৰখিনি লৈ লয়। আনৰ বিপদৰ সময়ত নিজে মৰি হ'লেও তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে। ঠিক আছে। চ' এইটো ভিডিঅ'ত কি কৰা হ'ল, ক্লাছ 8-ৰ আছামিছৰ চেপ্টাৰ নাম্বাৰ 12 যাৰ নাম হৈছে হুক, এই হুক চেপ্টাৰৰ গোটেইখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল। আশা কৰোঁ এইখিনিত আৰু কোনো ডাউট নাথাকিব। ঠিক আছে। চ' ইয়াৰ লগতে নেক্সট চেপ্টাৰ যদি ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। অ'কে। চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।